মোৰ বয়স 22 বছৰ আৰু মোৰ এগৰাকী বৌ আছে। তাইৰ বয়স 30 বছৰ আৰু বৰণ গোলাপী। তাই ফিট শৰীৰ ৰাখে আৰু চাবলৈ বৰ ধুনীয়া। যিয়ে তাইক এবাৰ দেখা পাগল হৈ যাব পাৰে। মোৰ মা আৰু দাদা বৌ 4জনে ঘৰতে থাকে। বৌ 5 বছৰ হ'ল বিয়া হোৱা, কিন্তু এতিয়ালৈকে আমাৰ কোনো সন্তান নাছিল। কিন্তু আজি মাৰ্চত মোৰ বৌৰ মাতৃ হোৱাৰ সপোন পূৰণ কৰিলোঁ। মোৰ নাম ৰবি। বৰ্তমান মই পঢ়ি আছোঁ। দাদা আৰু মা দুয়ো কাম কৰি আছে। এদিন ৰাতি বৌৰ জ্বৰ হৈছিল। মা টেৰেছলৈ আহিল। আমি গৈ এঘণ্টামান কথা পাতিলোঁ। তাৰ পিছত মা নামি আহি কান্দিবলৈ ধৰিলে। মই একো বুজিব পৰা নাছিলোঁ। মায়ে পাপাক ৰুমলৈ লৈ গৈ সকলো কথা ক'লে। সেই সময়লৈকে মই একো নাজানিছিলোঁ। মোৰ সদায় বৌক চাবলৈ মন গৈছে। তাইক প্ৰায়ে কাপোৰ সলনি কৰি থাকোঁতে দেখা পাইছিলোঁ। মই নিশ্চিতভাৱে কোনোবা অজুহাত তাইৰ কোঠাত সোমাই যাব যেতিয়াই দুৱাৰখন খোলা থাকে, কাৰণ মোৰ বৌ বৰ ধুনীয়া। ইমান ভাল যে তাইক দেখা যিকোনো পুৰুষে তাইক ভাল পাব। মোৰো 3 বছৰমান তাইৰ কথা ভাবি এটা উন্মাদ জীৱন আছিল। তাইৰ লগত প্ৰেম কৰিবলৈ মন লাগিল। বহুবাৰ তাই কোৱাৰ কথা ভাবিছিলোঁ যদিও বৰ ভয় খাইছিলোঁ। তাই মাকক ক'লে কি হ'ব, এই কামনাবোৰ কেৱল কামনা হৈয়ে থাকিল। ৰাতি যেতিয়া তাই শুইছিল, কেতিয়াবা মই তাইক চুইছিলোঁ। মই ক'ব বিচৰা কথাটো হ'ল যে মই ইতিমধ্যে মোৰ বৌৰ প্ৰেমত পৰিছিলোঁ। কিন্তু মই একো কৰিব পৰা নাছিলোঁ। যেতিয়া 3-4 দিন পাৰ হৈ গ'ল, তাৰ পিছত কিছুদিনৰ পাছত এদিন মায়ে বৌৰ ওচৰলৈ গৈ ক'লে, চোৱা ল'ৰা, দাদা আজি ইয়াত নাই, সেইবাবে মই তোমাক এটা কথা কৈছোঁ। এয়া ঘৰৰ সন্মানৰ ঘৰতে ৰাখক। দাদাই এই কামৰ বিষয়ে একো জনা উচিত নহয়। সেয়েহে মই মাক ক'লোঁ, কি সেই কথা তুমি কৈছা? মই তোমাৰ বাবে মোৰ প্ৰাণ আহুতি দিবলৈ সাজু। অনুগ্ৰহ কৰি কওকচোন। তেতিয়া মায়ে ক'লে, বৌয়ে মোক কৈছে যে দাদাৰ পৰা মাতৃ হ'ব নোৱাৰে। সমস্যাটোৰ স্বামী কিন্তু দাদাই এই কথা মানি লোৱা নাই। যদি তুমি আপোনাৰ মা আৰু আপোনাৰ বৌক সুখী হোৱাটো বিচৰা, তেন্তে তুমি এটা কাম কৰিব লাগিব। মই ক'লোঁ, কি কৰিম? যেতিয়া সমস্যা তাইৰ স্বামীৰ লগত থাকে, তেতিয়া তেওঁৰ চিকিৎসা কৰা উচিত। মায়ে ক'লে, কি চিকিৎসা কৰিব নিবিচাৰে? সি তোমাৰ বৌৰ ভনীয়েকক আনিব বিচাৰে। সেয়েহে ক'লোঁ, মা, সমস্যাটো বৌৰ হ'ব পাৰে, সেয়া সম্ভৱ। মায়ে ক'লে, বৌ, কোনো সমস্যা নাই। মই ক'লোঁ, কেনেকৈ গম পাবা? মায়ে ক'লে, মই জানো। মই সুধিলোঁ, কেনেকৈ? মায়ে ক'লে, মই তাইৰ গৰ্ভপাত এবাৰ কৰি দিছোঁ। মই ক'লোঁ, অহ। তাই ক'লে, হয়। যেতিয়া তাই কুমাৰী হৈ আছিল, তেতিয়া তাইৰ টিউচন শিক্ষকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল আৰু গৰ্ভৱতী হৈছিল। মই স্তম্ভিত হৈ পৰিলোঁ। মই ভাবিলোঁ, কওকচোন, তাই গোটেই জীৱন এজন মানুহৰ লগত মেনেজ কৰিলে আৰু আন কোনোবাই মোৰ বৌক গৰ্ভৱতী কৰিলে। দিয়া। মায়ে ক'লে, কি ভাবিছা? পুত্ৰ, মই একো কোৱা নাই, মা। তাৰ পিছত মায়ে ক'লে, এজন ব্যক্তিয়ে জীৱনত বহুত কথা মাজেৰে পাৰ হ'ব লাগে। তেতিয়া মই ক'লোঁ, এইটো স্পষ্টকৈ দেখুৱাইছে যে দাদাৰ লগত এটা সমস্যা আছে। মা ক'লে যে যদি তোমাৰ বৌ এবছৰৰ ভিতৰত মাক নহয়, তেন্তে তেওঁ বিয়া কৰাব। মই ক'লোঁ, মই কি কৰিম? মায়ে ক'লে, তুমি তোমাৰ বৌৰ লগত শুব লাগিব। হয়, তুমি এইটো কৰিব লাগিব। ঘৰৰ সন্মান বচাওক। মই ক'লোঁ, ঠিক আছে, কিন্তু বৌয়ে এইটো কি? মায়ে ক'লে, তুমি মুখ বন্ধ কৰ। মই বৌৰ লগত কথা পাতিছিলোঁ। তাই আগতে মান্তি হোৱা নাছিল, কিন্তু আজি তাই মান্তি হৈছে। তাই ক'লে, কোনো সমস্যা নাই ভাই, সি মোৰ সন্মান কাঢ়ি লোৱা নাই, কিন্তু বচাইছে। তাই সাজু হ'ল। গতিকে এতিয়া মোৰ ঘৰলৈ এগৰাকী কইনা আহি তাইৰ বিচনা সজাই তোলাত কাম শেষ কৰি লৈ গ'ল। দৰা আৰু কইনা অন্তৰত বহু সুখী হৈছে। একেই পৰিস্থিতি মোৰ ঘৰতো আছিল। ৰাতি বৌৰ লগত তেনেকুৱা হ'ল বুলি ভাবি মাও সুখী হৈছিল যে এতিয়া বৌ মা হ'ব আৰু হয়তো বৌ সুখী হ'ব। গতিকে মই বহুত সুখী হৈছিলোঁ। বহু বছৰ মোৰ ইচ্ছা আজি পূৰণ হৈ আহিছিল। আজি মই তাইৰ লগত প্ৰেম কৰিবলৈ ওলাইছিলোঁ। যেতিয়াৰ পৰা বৌয়ে গম পালে যে মই মান্তি হৈছোঁ, তাই মোৰ সন্মুখত অহা নাছিল। সেই নিশা ৰাতি আহাৰ খালোঁ। বৌ তাইৰ ৰুমত খাইছিল। ৰাতি প্ৰায় 10 বাজিছিল। মায়ে ক'লে, এয়া ল'ৰা, তোমাৰ মৰ্যাদা বজাই ৰাখা। মই মাক চিন্তা নকৰিবলৈ ক'লোঁ আৰু
বিচনাত বহি আছিল। মই থিয় হৈ থাকিলোঁ। বৌ মোৰ ফালে চাই ক'লে, মই কি কওঁ মই বুজি নাপাওঁ, কি উচিত বা কি ভুল মই নিজেই ভাবিব নোৱাৰোঁ। কিন্তু মই জানো যে তুমি মোক সহায় নকৰিলে মোৰ জীৱনটো ধ্বংস হৈ যাব। মই ক'লোঁ, বৌ চিন্তা নকৰিবা, তুমি সুখী হ'বা। বিচনাখনত বহি বাইদেউৰ পিঠিটোৰ হাতখন থৈ দিলোঁ। তাইক আচৰিত ধৰণে দেখা গৈছিল। তাই চকু দুটা তললৈ নমাই দিলে। মই তাইৰ মুখখন ওপৰলৈ তুলিলোঁ। তাই শান্ত হৈ থাকিল। ময়ো শান্ত হৈ থাকিলোঁ। কোনো কথাতে খৰখেদা সোমাব মন নগ'ল যদিও কোনোবাই খৰখেদা কৰি আছিল। সেইজন মই আছিলোঁ। তাৰপিছত মই বৌক কোলাত লৈ গ'লোঁ। মৌচিৰ দুৱাৰখন বন্ধ কৰি বৌক মাক বনোৱাৰ কাম আৰম্ভ কৰিলোঁ। আজি মোৰ সপোনটো সঁচা হৈছে। ৰাতি বহুবাৰ এনেকুৱা হৈছিল। তাৰপিছত আমি সকলোৱে শুইছিলোঁ। ৰাতিপুৱা মায়ে মোক লগ পাওঁতে কেনেকুৱা হৈছে সুধিলে। বৌ আহিল। মই ক'লোঁ, মোক কিয় সুধিছা? তাইক সুধিব লাগে। বৌয়ে ক'লে, বৰ ভাল আছিল। ইমান ভাগ্য মোৰ আগতে কেতিয়াও হোৱা নাছিল। মায়ে ক'লে, মোৰ ইচ্ছা এইমাত্ৰ পূৰণ হ'ল। হ'ব লাগে আৰু তোমাৰ ঘৰটো ঠিক হ'ব লাগে। এয়া মোৰ ইচ্ছা। তাৰপিছত বৌৰ লগত 10 দিন থাকিলোঁ আৰু মই তাইৰ লগত যিমান পাৰোঁ ভাল পালোঁ। তাৰপিছত দাদা আহিল। তাৰপিছত বৌৰ ভাল খবৰ আহিল। মাক ক'লে যে তুমি আইতা হ'বা। তাৰপিছত বৌয়ে মোক ধন্যবাদ ক'লে। তাৰপিছত বৌয়ে এটা সন্তান জন্ম দিলে। আজি বৌ মাক হৈ পৰিল আৰু তাই সুখী আৰু মোৰ পৰিয়ালৰ